শিৱসাগৰ ডিমৌত বোমাতংক ডিবৌৰ সমীপৰ পাৰ্লিগুৰিত সন্দেহজনক অৱস্থাত এটা ষ্টীলৰ জগত বোমা উদ্ধাৰ কৰিছে আৰু ষ্টীলৰ জগটোত বোমা থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু বোমা উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংক ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ষ্টীলৰ জগটো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে লগতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাৰ সৃষ্টি কৰা পৰিলক্ষিত হয় আৰক্ষী প্ৰশাসনে এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক কোনো তথ্য সদৰি কৰা নাই আৰু উক্ত স্থানত এটা ঠিকাদাৰ প্ৰতিষ্ঠানে পথ নিৰ্মাণ কৰি আছিল আৰু ৰাস্তাৰ কাষত চাউথ বামৰ মাটিৰ ওপৰত এটা প্ৰায় 5 লিটাৰ ষ্টীলৰ জাৰৰ ভিতৰত ৱায়াৰ সহিতে সন্দেহজনক বোমাটো উদ্ধাৰ কৰে ডিমৌ নিতাই পুখুৰী আৰক্ষীয়ে পাৰুলিগুৰি পথাৰৰ পৰা উদ্ধাৰ কৰিছে বিশেষ বোমাটো আৰু বৰ্তমান বোমাটো আৰক্ষীয়ে নিৰাপদ স্থানলৈ আঁতৰাই নি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে আমি পুনৰ কৈছোঁ ডাঙৰ খবৰ আহি পৰিছে শিৱসাগৰ ডিমৌত বোমাতংক ডিমৌৰ সমীপৰ পাৰুলিগুৰিত সন্দেহজনক অৱস্থাত এটা ষ্টীলৰ জগত উদ্ধাৰ কৰিছে বোমা ষ্টীলৰ জগটোৰ ভিতৰত বোমা থকাৰ সন্দেহ তাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে আৰু আৰক্ষী উপস্থিত হৈ বোমাটো উদ্ধাৰ কৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া পৰিলক্ষিত হয় বৰ্তমানলৈকে প্ৰশাসনে এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক সদৰি কৰা নাই কোনো তথ্য শিৱসাগৰৰ পৰা ফয়দলি ৰিপৰ্ট নিউজ এট আছাম ডক্টৰ আমাৰ লেবাই পোৱাৰ পিছত লেবাৰকেইটা আগে পালে মানে জগটো পোৱাৰ পিছত তাত কেবুল দেখাৰ পিছত আমি পুলিচক জনালোঁ পুলিচে আহি জগটো উঠাই লৈ গৈছে এতিয়া কেবুল দেখিতো আমি ভাবিছোঁ বম বুলিয়ে তেতিয়া নিপিনে এতিয়া কি পায় কৰ্মচাৰী শ্ৰমিকে ৰাতিপুৱা সময়ত দেখিছিলে চাইড বাম চপাই থাকোঁতে মাটি কাম কৰি আছে ষ্টীলৰ জগটো যেনেকৈ সেইটোৱে আৰু যেনেকৈ 4 লিটাৰ 4-5 লিটাৰ পানী ধৰা জগ এটা হয় হয় মাটি খান্দুতে ওলাইছে না সাইড বাম মাটি চপাওঁতে খান্দুতে নতুন মাটি আছিলে নে এটা পুৰণা মাটি এইটো সাইড বামটো পিছে আমি নাইতো লেবাৰকেইটা কালি মানে পাইছে মাৰিছে ইফালে প্ৰশাসন লৈ গৈছে এতিয়া আজি পুৱা ভাগত মানে প্ৰায় মানে 8টা বজাত আমাৰ ইয়াত মানে হোৱাৰতে লাগিছে এই যে পুলটো খান্দি থাকোঁতে মানে ইয়াত বোম এটা ওলাইছে বুলি কৈছে বোমটো মানে কি আকৌ মানে আগতে মানে এই যিটো মানে 10 লিটাৰমান মানে হেৰিয়াৰ এই জাৰ তাৰপৰা ৱাৰ দুটা আছে নতুন তো টেকনিকেলি কথাটো হ'ল তাৰপৰা পুলিচ আহিছে কোনে খবৰ দিছে পুলিচক আমি নাজানো তাৰপিছত ইহঁতি ক'লে যে হেৰি পুলিচ আহিছে কালিয়ে বোলে এই মিয়াটোৱে কৈছে মানে যে শুনা যিটো শ্ৰমিকে কৈছে যি পাইছে সি হেনো সেইফালে দলিয়াই থ'লে বোমটো দলিয়াই থ'ব পাৰে নে হা তাৰপিছত বোমকৈ হোৱাটো লাগিল তো পুলিচে কৈছে এইটো বোম হয় কথা বুজা নাই তাৰপাছত এইটো পাৰলিগুৰি হয় এইটো মানে অন্যতম ৰণস্থলী মানে ইয়াৰ মানে ইতিহাস আছে 83ত মৰিছে 93ত মৰিছে ইয়াৰ শ্বহীদ আছে এইটো কাৰণে মানে হেৰি হ'ব পাৰে কিন্তু মই ভাবিছোঁ তাৰমানে এই যে একদম ষড়যন্ত্ৰ খুব কৌশলপূৰ্ণভাৱে কোনোবাই মানে হেৰিয়ে মানে সিহঁতৰ চামচাৰে এইটো কাম কৰিছে মানে পুলিচৰ চামচাই কৈছে জি পি সিঙে মানুহেই কৰিব পাৰে এনেকুৱা কাম গম পাইছে আৰু গতিকে তাৰপাছত বোমটো লৈ গুচি গৈছে পুলিচে আৰু কোনো বোমৰ বিশেষজ্ঞ নাই তাৰপৰা পুলিচেতো আনকালেতো মানে বোম এটা ওলালে মানে বোমৰ বিশেষজ্ঞ আহে কোনো বিশেষজ্ঞ নাই সাংঘাতিক কথা মানে ইহঁতে পুলিচে মানে হাতত বস্তা এটা দিয়ক বুলি ক'লে ইয়াৰ পৰা বালি কেইটামান লৈ মই ইয়াৰ পৰা বস্তা এটা দি দিছোঁ বস্তাটো আৰু বালি কম ভৰাই পিনি হেৰিটো লৈ গৈছে এই ৰজাবিফালে গুচি গৈছে দেই ইয়াৰ পৰা মানে 4 কিলোমিটাৰ আগত তাৰপাছতে ডেস্কো কোৱা নাই আৰু মিডিয়াকো জনোৱা নাই আমাকো কোৱা নাই ইয়াৰ মানুহকো নক'লে একো টু শব্দই নক'লে আমাকো নক'লে যে এইটো বোম হয় নহয় তাৰপৰা তেওঁলোকে কৈছে যে বোম হয় কি দেখিলে ৱাৰ আছিলে দুডোখৰ তাৰপাছত মুখনিখনত যিবোৰ স্কলাৰশ্বিপ মানে যেনেকৈ ব্যৱহাৰ কৰে বা তেনেকুৱা ধৰণৰ আছিল সেইটো হয় কিন্তু এই মানে টেকনিকেলি কথাটো হ'ল মানে এইটো গণ্ডগোলী আছে আৰু ইমান নতুন হ'ব নালাগে ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী